নমস্কাৰ আজি মই দশম শ্ৰেণী বিজ্ঞানৰ ধাতু আৰু অধাতু চেপ্টাৰটোৰ অতিকৈ ইম্পৰ্টেণ্ট আৰু তোমালোকে সহজে বুজি নোপোৱা এটা টপিক লৈ আহিছোঁ কি হ'ল আয়নীয় যৌগ ছাত্ৰ ছাত্ৰীসকল আয়নীয় যৌগ মানে হ'ল আয়ন তোমালোকে পাইছা ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন অৰ্থাৎ ধনাত্মক আয়নক কি বুলি কোৱা হয় কেটায়ন আৰু ঋণাত্মক আয়নক কোৱা হয় এনায়ন এতিয়া সেই কেটায়ন আৰু এনায়নৰ মাজত যি আকৰ্ষণী শক্তি থাকিব সেই আকৰ্ষণী শক্তি আমাৰ ধনাত্মক আয়ন আমি সৰুপৰাই শিকি আছোঁ যে ধনাত্মক আয়নে ঋণাত্মক আয়নক কি কৰে আকৰ্ষণ কৰে একেদৰে ধনাত্মকক কি কৰে বিকৰ্ষণ ঋণাত্মকে ঋণাত্মকক কি কৰে বিকৰ্ষণ কৰে কিন্তু ধনাত্মকে ঋণাত্মকক কি কৰে আকৰ্ষণ কৰে এই আকৰ্ষণ যে শক্তি হ'ল এটা আকৰ্ষণী শক্তি যেনে চুম্বকে আকৰ্ষণ কৰে নৰ্থ পলে চাউথ পলে সেই সেনেকুৱা দৰে ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নো আকৰ্ষণ কৰে সেনেকুৱা এটা শক্তি উৎপন্ন হয় সেই শক্তিৰ ফলতে কি হয় কোনোবা এটা যৌগ সৃষ্টি হয় বুজি পালা নহয় সেইটো হ'ল কি আয়নীয় যৌগ তেনেহ'লে যিবিলাক যৌগই আয়ন ফৰ্ম কৰি অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক আয়ন উৎপন্ন কৰি কি কৰে যৌগ সৃষ্টি কৰে তেনেবিলাক যৌগক কোৱা হয় কি আয়নীয় যৌগ এতিয়া আমি পঢ়িম ইয়াত আয়নীয় যৌগটো কেনেদৰে গঠন হয় আমি সেই কথা পঢ়িম এটা মই উদাহৰণ লৈছোঁ ছডিয়াম ক্লৰাইড বুজি পালা নাই ছডিয়াম ক্লৰাইডৰ কেনেকৈনো এটা আয়নীয় যৌগ উৎপন্ন হ'ল বুজি ল'বা কিন্তু আয়নীয় যৌগবিলাকে সাধাৰণতে এটা ধনাত্মক আয়ন আৰু এটা ঋণাত্মক আয়ন থাকে অৰ্থাৎ এটা ধাতু আৰু অধাতুৰ মাজতে কি হয় সদায় আয়নীয় যৌগৰ উৎপন্ন হয় সেই কথা বুজি পালোঁ এতিয়া কথা হ'ল কি ছডিয়ামৰ আমি চাওঁ ছডিয়াম ক্লৰাইডৰ গঠন চিত্ৰ চাওঁ পৰীক্ষাত আহে কিন্তু 2 নম্বৰ জোখা আহে আখৰ বেছি লিখিব নালাগে আখৰবিলাক মই মুখতে কৈ দিছোঁ তোমালোকে টিচাৰসকলে বুজি পাব তোমালোকে জাষ্ট এইখিনি কথা লিখিলে হ'ব 2 নম্বৰ কাৰণেহে সেইটোৱে এতিয়া চোৱা ছডিয়াম ক্লৰাইডত কি কি আছে ছডিয়াম ক্লৰাইডত আছে এটা কি লৱণ নহয় জানো ইয়াত ছডিয়াম আছে আৰু কি আছে ক্লৰিন আছে ছডিয়াম আৰু ক্লৰিনৰ মাজত যি আকৰ্ষণী শক্তি সেই আকৰ্ষণী শক্তিৰ ফলতে ছডিয়াম ক্লৰাইড যৌগটো গঠন হৈছে এতিয়া আমি বুজি ল'ব লাগিব আমি ক্লাছ 8ৰ পৰা শিকি আহিছোঁ যে মৌলসমূহৰ পাৰমাণৱিক সংখ্যা মানে কি আছিলে আকৌ মৌলটোৰ পতনৰ সংখ্যা অৰ্থাৎ পতন মানে কি হ'ল নিউক্লিয়াছত থকা সেই প্লাছ চিনৰ সংখ্যাই হ'ল কি পতনৰ সংখ্যা তোমালোকে বুজি ল'বা যে পাৰমাণৱিক পৰ্যায়ৰ তালিকাখনত পঢ়ি ল'বা যে ছডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 কি বুজিলা ইয়াত মানে 11টা পতন আছে 11টা মানে 11ডাল প্লাছ আছে লগে লগে তাৰ সমান সংখ্যক কি আছে 11ডাল মাইনাছ আছে যিকোনো এটা মৌলত সমান পতন আৰু কি থাকে সমান ইলেক্ট্ৰন থাকে ইলেক্ট্ৰন কি আধান মাইনাছ এতিয়া সেই ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত যি আকৰ্ষণী শক্তি সেই আকৰ্ষণী শক্তিৰ ফলতে আয়নীয় যৌগ গঠন হ'ব চাওঁচোন ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কি 11 ছডিয়াম হ'ল ধাতু হয় নহয় এটা সক্ৰিয় ধাতু এতিয়া ছডিয়াম ক্ষাৰ ধাতু ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কি 11 একেদৰে ক্লৰিন গেছ বুলি জানো আমি তেতিয়া ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কি 17 আমি এইখিনি কথা মনত ৰাখিব লাগিব ইয়াৰ পিছত সিহঁতৰ আমি চাব লাগিব ইলেক্ট্ৰনীয় সজ্জা কেনেকৈ গঠন হয় আমি যে বৰৰ থিয়ৰী পঢ়িছিলোঁ ক্লাছ 9তে কে কক্ষ এল কক্ষ এম কক্ষ হয় না শক্তি কক্ষ এল কক্ষ এম কক্ষ সেই কথা মনত পেলাব লাগিব কে শক্তি কক্ষত কেইটা ধৰে সৰ্বোচ্চ ইলেক্ট্ৰন 2টা এল সৰ্বোচ্চ কক্ষত 8টা আৰু কি কে এম কক্ষত সেনেকৈ 18টা যায়গৈ বুজি পালা এতিয়া চাওঁচোন ছডিয়ামৰ ক্ষেত্ৰত যাওঁ ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কি 11 আৰু ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কি 17 এতিয়া চোৱা ছডিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা লিখিছোঁ এইটো হ'ল কি কে কক্ষ এইটো কি কে কক্ষ এল কক্ষ এম কক্ষ চোৱাচোন 11টাহে সেই 11টা ইলেক্ট্ৰন ইয়াত কি হ'ব ভাগ বতৰা হ'ব চোৱা কে কক্ষত সৰ্বোচ্চ ধৰে কেইটা 2টাহে ধৰে এখন মানে এখন বেঞ্চত 2টাহে বহিব পাৰে প্ৰথম এখন ছুটি মানে তাৰ অকল 2টাহে ছাত্ৰ ছাত্ৰী বহিব পাৰে মানে সেই 2টা মই 2টা ছাত্ৰ ছাত্ৰী বুলি কৈছোঁ বাকীটো ক'লৈ যাবগৈ নেক্সট বেঞ্চলৈ যাবগৈ নেক্সট বেঞ্চত সৰ্বোচ্চ ধৰিব পাৰে অকল 8টা বুজিলা নহয় তেতিয়া কেইটা ল'ৰা ছোৱালী বহিলে 2 10টা বাকী থাকিলে কেইটা এটাটো ক'লৈ যাব লাষ্ট বেঞ্চলৈ নেক্সট বেঞ্চলৈ যাবগৈ সেনেকৈ এম কৈ ইয়ালৈকে ইয়াত এম কৈ 18টালৈকে ধৰিব পাৰে বুজি পালা নহয় কিন্তু ইয়াত বাকী থাকিলে কেইটা এটাহে আমি সেই এটা ইলেক্ট্ৰন লিখি দিলোঁ হৈ গ'ল নেক্সট আহিলে ক্লৰিনৰ ইলেক্ট্ৰনীয় সজ্জা লিখিছোঁ একেদৰে ক্লৰিনৰ সৰ্বোচ্চ মই কৈছোঁ কি কে কক্ষত অকল 2টা ধৰিব পাৰে ক্লৰিনৰ বাবে কে কক্ষত 2টা আকৌ বাকী থাকিলে কি 8টা এল কক্ষ 8টাই ধৰিব 2 8 কিমান 10টা হ'লেই তাৰপিছত থাকিলে কেইটা বাকী 7টা মানে 18টালৈকে ধৰিব পাৰে নহয় 7টা বহি গ'ল
বাকী আৰু বহিব পাৰিলেহেঁতেন, কিন্তু নাই যে ইলেক্ট্ৰন। এতিয়া চোৱা ইয়ালৈকে বুজি পালোঁ। কথা হ'ল কি, এই আয়নীয় যৌগৰ গঠন হ'বৰ কাৰণে আমি আৰু এটা নিয়ম, ডাঙৰ নিয়ম, অতি জৰুৰী। সেই নিয়মটো হ'ল কি, অষ্টক নিয়ম। কি অষ্টক নিয়ম? আমাৰ সেই বৰেই কৈছিলে যে কোনো এটা মলৰ যুৰ্যতা কেতিয়া উলিওৱা হয়? যুৰ্যতা উলিওৱা হয় সিহঁতৰ বহিকক্ষৰ পৰা, বহিৰতম কক্ষৰ পৰা। বহিৰতম কক্ষ নে বাহিৰৰ কক্ষ? ক্লৰিনৰ কাৰণে বহিকক্ষ এইটো, ছডিয়ামৰ কাৰণে বহিকক্ষ এম কক্ষ, দুইটাৰ কাৰণে এম কক্ষ হ'ল কি বহিকক্ষ। বুজিলানে? এতিয়া কথা হ'ল কি, অষ্টক নিয়ম অনুসৰি প্ৰত্যেকটো মলৈ বহিকক্ষটো 8টা ইলেক্ট্ৰন কৰিব বিচাৰে। কেইটা কৰিব বিচাৰে? 8টা। সেইটো হ'ল অষ্টক নিয়ম। যিমানটা ইলেক্ট্ৰন 8টা কৰিবলৈ দৰকাৰ হয়, যিমানটা ইলেক্ট্ৰন ল'বলগীয়া হয়, সেই ইলেক্ট্ৰনৰ সংখ্যাকে কোৱা হয় মৌলটোৰ যুৰ্যতা। যুৰ্যতা মানে কি বুজিলোঁ? যে পৰমাণু এটাই বহিৰতম কক্ষটো 8টা কৰিবলৈ যাওঁতে যিমানটা ইলেক্ট্ৰন ল'বলগীয়া হয় আৰু যিমানটা ইলেক্ট্ৰন দিবলগীয়া হয়, দিবলগীয়া মিনছ ত্যাগ কৰা, ল'বলগীয়া মিনছ গ্ৰহণ কৰা, বুজি পালা নহয়? সেই ইলেক্ট্ৰনৰ সংখ্যাকে কোৱা হয় মৌলটোৰ যুৰ্যতা। আৰু এটা কথা ধ্যান দিব লাগিব, আমি চোৱা, আমি টান কাম কৰি ভাল পাওঁ নে উজু কাম কৰি ভাল পাওঁ? নিশ্চয় আমি উজু কাম কৰি ভাল পাওঁ। গতিকে মৌলসমূহেও উজু কাম কৰি ভাল পায়। বুজি পালা নাই? এতিয়া চোৱা, ছডিয়ামৰ বহিকক্ষ কেইটা আছে? এটা আছে। তাৰ বহিকক্ষটো কি কৈছে? এমটো হ'ল তাৰ কি? প্ৰত্যেকটো মৌলৰ এম হ'ল অষ্টক নিয়ম পালন কৰা। মনত ৰাখিবা, অষ্টক নিয়ম মানে বহিকক্ষটো যদি 8টা হৈ থাকে, সিহঁতে মানে সুস্থিৰ বিন্যাস লাভ কৰে। সুস্থিৰ বিন্যাস মানে কোনবিলাক? সেই যে আমি পাইছিলোঁ পৰ্যাপ্ত তালিকাত, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, হয় নহয়? এইকেইটা পৰমাণু কি পৰ্যাপ্ত তালিকা 18 নম্বৰত আছে যে, সেইকেইটা হ'ল সুস্থিৰ পাব। ইহঁতক কি বুলি কোৱা হৈছিলে? সৰ্বান্ত গেছ বুলি কোৱা হৈছিলে। ইহঁতৰ নিচেই কাষতে থকা মৌলৰ সজ্জা লাভ কৰিব বিচাৰে। মানে ইহঁতৰ সৰ্বান্ত মিনছ কি? সিহঁতৰ না প্ৰয়োজন আছে, না কি আছে দিবলগীয়া আছে, মানে সিহঁত সুস্থিৰ। বুজি পালা? তেহেঁতৰ সুখ মানে, বুজি লোৱা, সুখ মানে আমি সদায় সুখত থাকি ভাল পায়। সেইকেইটা ইহঁতৰ এই মৌলখিনিৰ অত্যন্ত সুখ মানে, বুজি পালা নহয়? এই মৌলসমূহ অত্যন্ত সুখ। এতিয়া সেই সুখ পাবৰ কাৰণে এইবিলাক মৌলে চেষ্টা কৰিব। বুজি পালা নাই? এতিয়া চাওক, সেইটোৱে চেষ্টা কৰিবলৈ যাওঁতে যিটো কাম উজু হয় সেই কামটো কৰিব। চাবা দেই, ইয়াৰ বহিকক্ষ কেইটা আছে? এটা আছে। গতিকে ই যদি 8টা কৰিব বিচাৰিব, ই কি কৰিব বিচাৰিব? প্ৰত্যেকটো মৌলে 8টা কৰিব বিচাৰে, ই 7টা ইলেক্ট্ৰন ল'ব লাগিব। হ'বনে? আৰু কি, এই ইলেক্ট্ৰনটো যদি মাইনাছ কৰি দিয়ে, আঁতৰাই পঠিয়াই দিয়ে, তেনেহ'লে কাৰ সজ্জা পাব? কাৰ সজ্জা পাব? এই চোৱা, এইটো ইলেক্ট্ৰন হৰাই দিলে কি হ'ব? 2.8 হ'বনে? অৰ্থাৎ বহিকক্ষটো 8টা হয় নাই? এই কক্ষ বাদ দিলোঁ, বাকী থাকিলে 8 নহয় জানো? বহিকক্ষটো 8টা হ'ল নাই? তেতিয়াহ'লে বহিকক্ষ 8টা কোনটো কাম উজু হ'ব? 7টা লোৱা উজু হ'বনে এটা এৰা উজু হ'ব? আমি জানোৱেই কি হয়, এটা এৰা আৰু 7টা লোৱা কিমান আকাশ পাতাল পাৰ্থক্য। বুজি পাইছা নাই? গতিকে সি সদায় এৰি দিয়া কামটো কৰিব। কাৰণ এটা ইলেক্ট্ৰন যদি মাইনাছ কৰি দিয়ে, এই ইলেক্ট্ৰনটো মাইনাছ কৰিলে কি হ'ব? 2.8 পালে। 2.8 পোৱাৰ লগে লগে কি হ'ল? কাৰ সজ্জা পালে? ই নিয়নৰ সজ্জা লাভ কৰিব। কাৰ সজ্জা লাভ কৰিব? নিয়নৰ সজ্জা লাভ কৰিব। নিয়নৰ আকৌ পাহৰণীয় সংখ্যা কিমান? 10 বুলি জানো আমি। তেতিয়াহ'লে 10 কে কক্ষত থাকিব 2টা, বাকী থাকিলে কেইটা? 8টা। 2 8 10 তেনে হৈ গ'লনে? তেতিয়াহ'লে এইবিলাক সেইকাৰণে কোৱা হয় ইহঁতক সৰ্বান্ত গেছ। বহিকক্ষটো মানে 8টা হৈ থাকে। বুজি পালা? এতিয়া চোৱা, ছডিয়ামৰ ইলেক্ট্ৰনিক সজ্জা হ'ল কি? 2.8.1। তেতিয়াহ'লে এটা ইলেক্ট্ৰন সি ত্যাগ কৰিব। নেক্সট আহোঁ ক্লৰিনৰ ক্ষেত্ৰলৈ আহোঁ। ক্লৰিনে কি কৰিলে? চা, বহিকক্ষটো 7টা আছে, 8টা কৰিব। কেইটা ইলেক্ট্ৰন দৰকাৰ আছে? এটা ইলেক্ট্ৰন দৰকাৰ আছে। এটা ইলেক্ট্ৰন ল'লে কামটা মানে 8টা হৈ যাব। আকৌ চোৱা, কিন্তু আকৌ 7টা আকৌ ইয়াত কি কৰিব? ত্যাগ কৰিব লাগিব। 7টা ত্যাগ কৰা আৰু এটা লোৱা, কি হ'ব? কোনটো কাম উজু? এইটো কি? এই লোৱাটো উজু। এটাহে আৰু কি ইয়াত 7টা। বুজি পালা? তেতিয়াহ'লে কি বুজিলোঁ? যে ক্লৰিনে এটা ইলেক্ট্ৰন ল'লে ই কাৰ সজ্জা লাভ কৰিব? চাওঁ হ'ব, এটা ইলেক্ট্ৰন লোৱাৰ লগে লগে কি হ'ব? চাওঁ হ'ব 2.8.8। এইটো কাৰ সজ্জা? 8টা হ'লে বহিকক্ষত কাৰ সজ্জা? কাষতে থকা মৌল কি? আৰ্গনৰ সজ্জা লাভ কৰিব। আৰ্গনৰ পাৰমাণৱিক সংখ্যা 18। কি? 18। ইয়াৰ হ'ল কি? 17। তাৰ কাষতে আছে ক'ত? 18টো আছে। গতিকে চোৱা, 2.8.8 কাৰ সজ্জা? আৰ্গনৰ সজ্জা। তেতিয়াহ'লে ই সৰ্বান্ত গেছ হয় নাই?
মই ক'লোঁ না প্ৰত্যেকটো মৌলে কি সজ্জা লাভ কৰিব বিচাৰে কি যে নিষ্ক্ৰিয় গেছৰ সজ্জা বা সৰ্বান্ত গেছৰ সজ্জা লাভ কৰিব বিচাৰে ইয়ালৈকে বুজি পালোঁ তেনেহ'লে আমি এতিয়া আয়নীয় যৌগটো পঢ়িম দেই এতিয়া চোৱা কি ক'ব ন এইখিনি কথা লিখিব নালাগে মই এইখিনি কথা লিখিলা নহয় এইখিনি কথাই হ'ব এতিয়া আমি জানোৱেই যে প্ৰত্যেকটো মৌলে কি হ'ব বহিঃকক্ষটো কি কৰিব বিচাৰে 8টা ইলেক্ট্ৰন কৰিব বিচাৰে এই 8টা ইলেক্ট্ৰন কৰিবলৈ যাওঁতে যিমানটা ইলেক্ট্ৰন ল'বলগীয়া হয় যিমানটা ইলেক্ট্ৰন দিবলগীয়া হয় সেই মৌলটোৰ হ'ল যুৰ্যতা এতিয়া আমি চাওঁ সেই যুৰ্যতা আধাৰতে সিহঁতে ইলেক্ট্ৰন ত্যাগ কৰিব বা গ্ৰহণ কৰিব দেই এতিয়া চাওঁ ছডিয়ামৰ পাৰমাণৱিক সংখ্যা আছিলে কি 11 আৰু তাৰ ইলেক্ট্ৰনিক সজ্জা 2.8.1 হয় নহয় ই কি কৰিব ই এটা ইলেক্ট্ৰন এৰিলেহে হ'ব গতিকে সি এৰিব কি পাব এৰিলে কি হ'ব আমি জানোৱে যে যিমানটা ইলেক্ট্ৰন এৰিলে ধনাত্মক আয়ন উৎপন্ন হয় আৰু গ্ৰহণ কৰিলে কি ঋণাত্মক আয়ন উৎপন্ন হয় মই নেক্সট ভিডিঅ'ত কেলে ধনাত্মক আয়ন উৎপন্ন হয় কেলে ঋণাত্মক আয়ন উৎপন্ন হয় সেই কথাটো কৈ দিম বুজি পালানে এতিয়া বুজি লোৱা যেতিয়া ইলেক্ট্ৰন ত্যাগ কৰিব তেতিয়া কি হয় ধনাত্মক আয়ন কেটা ইলেক্ট্ৰন ত্যাগ কৰিলে এটা ইলেক্ট্ৰন ত্যাগ কৰিলে গতিকে এডাল প্লাছ এতিয়া কাৰ সজ্জা লাভ কৰিলে তাৰ সজ্জাত থাকিলে কি 2.8 এইটো কাৰ সজ্জা লাভ কৰিলে এইটো লাভ কৰিলে কি নিয়নৰ সজ্জা লাভ কৰিলে গতিকে এটা ইলেক্ট্ৰন ত্যাগ কৰিলে যে সেইটোক মই এনেকৈ লিখি দিওঁ এটা ইলেক্ট্ৰন ত্যাগ কৰি ইলেক্ট্ৰন কি এটা ইলেক্ট্ৰন আধান কি মাইনাছ সেইটো ত্যাগ কৰিলে এতিয়া চাওঁ ক্লৰিন আহিলে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান 17 আছিলে হয় নহয় তাৰ ইলেক্ট্ৰনিক সজ্জা আছিলে কি 2.8.7 আছিলে এতিয়া যে এই ছডিয়ামে যে ইলেক্ট্ৰন ত্যাগ কৰিলে সেই ইলেক্ট্ৰনটো কোনে গ্ৰহণ কৰিব এই ক্লৰিনে গ্ৰহণ কৰিব গম পালা না কোনে কোনটো ইলেক্ট্ৰন আকৌ এই ছডিয়ামে ত্যাগ কৰা ইলেক্ট্ৰনটো ক্লৰিনে গ্ৰহণ কৰিলেনে গ্ৰহণ কৰা মানে প্লাছ হয় না তাত যোগ হৈ গ'ল গতিকে কি হ'ব চোৱা হ'ব এটা ইলেক্ট্ৰন ল'লে আগতে আছিল 17ডাল মাইনাছ আৰু এডাল ইলেক্ট্ৰন বাঢ়ি গ'ল তেতিয়াহ'লে 18ডাল মাইনাছ 18ডাল মাইনাছ হৈ আকৌ 17ডাল পটন আছে নহয় 17ডাল প্লাছ আছে 17ডাল মাইনাছকে নিউট্ৰেল কৰিব বাকী থাকিব এডাল গতিকে ক্লৰিনৰ আগত কি হ'ব মাইনাছ মানে এটা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ অৰ্থটো এইটোৱে যে মাইনাছ বঢ়াম এডাল মাইনাছ দুডাল মাইনাছ বঢ়াৰ অৰ্থটো হ'ল কি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব তিনিডাল মাইনাছ গ্ৰহণ কৰা মানে কি থকা মানে তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিব গতিকে ইয়াক কাৰ সজ্জা লাভ কৰিব 2.8.8 ই কাৰ সজ্জা লাভ কৰিব সেই কি নিয়ন আৰ্গনৰ সজ্জা লাভ কৰে আৰ্গনৰ পাৰমাণৱিক সংখ্যা 18 মানে তো বুজি পালোঁ না এতিয়া চোৱা ইয়াৰ ইলেক্ট্ৰনটোহে ই গ্ৰহণ কৰিলে এতিয়া ইহঁত দুটাৰ মাজত এটা কানেকশ্যন হৈ পৰিলে নাই কাৰ ইলেক্ট্ৰন চোৱা মোৰ পৰা তোমালোকে বস্তুটো লৈছা অৰ্থাৎ তোমালোকৰ আৰু মোৰ মাজত কি এটা ৰিলেশ্যন আছে হৈ গ'ল নাই সেই ৰিলেশ্যনটোৰ ফলতে কি হ'ব ইহঁতৰ মাজত আকৰ্ষণীয় শক্তি উৎপন্ন হ'ব বুজিছানে এটা আকৰ্ষণ হ'ব কাৰণ কেলৈ ই হ'ল ক্লৰিনে গ্ৰহণ কৰিছে আৰু ত্যাগ কৰিছে এতিয়া ত্যাগ কৰা আৰু গ্ৰহণ কৰাৰ মাজত কি হয় ইয়াত উৎপন্ন কৰিলে ধনাত্মক আয়ন ইয়াত কৰিলে কি ঋণাত্মক আয়ন তেতিয়াহ'লে এই ধনাত্মক আৰু ঋণাত্মকৰ মাজত কি হ'ব এটা আসক্তি হ'বনে এট্ৰেকশ্যন হ'বনে আকৰ্ষণ হ'বনে সেই আকৰ্ষণটো হ'ল কি আয়নীয় মানে বিদ্যুৎ স্থিতি আকৰ্ষণী বুলি কোৱা হয় আৰু সেই বন্ধনডাল কোৱা হয় আয়নীয় বন্ধন এতিয়া আমি ফুট চিন্তা কৰোঁ হ'বনে এতিয়া চোৱা কি হ'ব যে ছডিয়াম হ'ল ন এতিয়া আমি চোৱা কথা হ'ল কি আমি ইয়াত বহিঃকক্ষ ইলেক্ট্ৰন ফুট চিত্ৰ বুলি ক'লে ইয়াত বহিঃকক্ষ ইলেক্ট্ৰন এটা লিখিম ইয়াত বহিঃকক্ষ ইলেক্ট্ৰন কেইটা আছে এটা আৰু ক্লৰিনৰ বহিঃকক্ষত ইলেক্ট্ৰন আছে কেইটা 7টা সেইকেইটাহে ফুট চিত্ৰ আঁকিম সদায় আমি বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা যিকেইটা কিমানটা থাকিব সেই সংখ্যাকেইটাৰ ফুট চিত্ৰ অঁকা হয় তোমালোকে সহযোজী যৌগ কথাটো বহিঃকক্ষত থকা ইলেক্ট্ৰনসমূহ অঁকা হয় মনত ৰাখিবা কিন্তু বহিঃকক্ষত চোৱা ছডিয়াম আছিলে তাৰ বহিঃকক্ষত কেইটা ইলেক্ট্ৰন আছিলে এটা ছডিয়ামৰ ইলেক্ট্ৰনটোক মই ডট চিহ্ন উলিয়াইছোঁ হ'ব না এইটো ইলেক্ট্ৰন দেই নেক্সট আহিলে কি ক্লৰিন চোৱা ক্লৰিনৰ বহিঃকক্ষ কেইটা আছে বহিঃকক্ষত 7টা আছে মই এইকেইটা ইলেক্ট্ৰন তাক মই কি কৰিছোঁ এনেকৈ ৰাখি দিওঁ এইটো ষ্টাৰ মাৰ্ক দিছোঁ হ'বনে কেইটা হ'ল 2টা 3টা 4টা 5টা হ'লনে এই 6টা হয় এই কি 7টা হয় নহয় 7টা ইলেক্ট্ৰন লিখিলোঁ চোৱা 1টা 2টা 3টা 4টা 5টা 6টা 7টা এই বহিঃকক্ষ ইলেক্ট্ৰনৰ সংখ্যা হয়নে আৰু এই বহিঃকক্ষ ইলেক্ট্ৰনৰ সংখ্যা হয়নে বুজি পালোঁনে এতিয়া কি হ'ব ইহঁতৰ মাজত কি কৰিব আদান প্ৰদান ইলেক্ট্ৰনৰ কি কৰিব আদান প্ৰদান কৰিব কি হ'ব ইয়াত থকা ইলেক্ট্ৰনটো কি কৰিব ইয়ালৈ যাব গৈ কি কৰিব চোৱা কৰি
কি ক'ব ছডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰিলে কি হ'ব ধনাত্মক আয়ন হয় নহয় আৰু কি কৰিব ক্লৰিনে গ্ৰহণ কৰিলে ক্লৰিনে কি কৰিব গ্ৰহণ কৰিলে ক্লৰিন কি হয় ক্লৰিনৰ ইলেক্ট্ৰন কেইটা লিখা এটা দুটা লিখিলোঁ এইটো লিখিলোঁ নে এইটো লিখিলোঁ নেক্সট এইটো লিখিলোঁ নাই এতিয়া চোৱা ইয়াত থকা ইলেক্ট্ৰন ক'লৈ গ'ল ইয়ালৈ গ'ল এইটো ইলেক্ট্ৰন ইয়াত গ'ল বুজি পালোঁ তেতিয়া ক্লৰিনে গ্ৰহণ কৰাৰ বাবে কি উৎপন্ন কৰিলে মাইনাছ এই তলৰ মাইনাছডাল নহয় দেই কি হ'লগৈ মাইনাছ উৎপন্ন কৰিলে নাই গতিকে ইহঁতৰ মাজত ধনাত্মক আৰু ঋণাত্মক ধনাত্মক আৰু আয়নৰ মাজত কি হ'ল এটা আকৰ্ষণীয় শক্তি হ'ল সেই আকৰ্ষণীয় শক্তিৰ ফলতে ছডিয়াম ক্লৰাইড গঠন হ'ল যৌগটো গঠন হ'ল বুজি পালোঁনে মুঠৰ ওপৰত যিমানটা ইলেক্ট্ৰন ত্যাগ কৰিব সিমানডাল প্লাছ উৎপন্ন কৰিব আৰু যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰিব সিমানডাল মাইনাছ উৎপন্ন কৰিব তো এই ক্ষেত্ৰত দুইটা অষ্টক নিয়ম পালন কৰিলে চোৱাচোন 2.8 হ'ল নিয়নৰ সজ্জা লাভ কৰিলে গতিকে এই সুস্থিৰ তাক নালাগেও নিদিয়ে গতিকে ইয়াৰ এইটো গ্ৰহণ কৰিলে এটা 2.8 আৰ্গন পালে ইউ সজ্জা লাভ কৰিলে এতিয়া দুইটা সুস্থিৰ হ'ল না শান্তি ছডিয়াম ক্লৰাইড যৌগটো হ'ল কি এটা শান্তি যৌগ অৰ্থাৎ কি এটা কি নিউট্ৰেল প্ৰথম সেইবাবে আমি ইয়াক খাব পাৰোঁ অকল নিমখ নহয় জানো আমি খোৱা নিমখ সেইখিনি খাব পাৰোঁ সি মানে আপোনাৰ pH মান কিমান 7 বুজিছে নাই সি না হেৰি হয় কি হয় এচিড হয় না খাৰ হয় বুজি পালোঁ সেইটো হ'ল কি ছডিয়াম ক্লৰাইডৰ গঠনচিত্ৰ তোমালোকে এইখিনি কথা লিখিবা এই ধৰ তলতে এইটো লিখিবা পালে 2 নম্বৰ ধুনীয়াকৈ পাই যাব নেক্সট আহিলে আমি কি ছডিয়াম মেগনেছিয়াম ক্লৰাইডৰ গঠনচিত্ৰ আছে পাব মেগনেছিয়াম ক্লৰাইডৰ এটা জাষ্ট মই এটা চেঞ্জ কৰিম মেগনেছিয়াম ক্লৰাইড কি মেগনেছিয়াম ক্লৰাইড হয় এতিয়া চোৱা মেগনেছিয়াম ক্লৰাইড চাবা দেই ইয়াত ছডিয়ামৰ ঠাইত কি দিম আমি মেগনেছিয়াম কৰি দিওঁ কি কৰি দিওঁ মেগনেছিয়াম কৰি দিওঁ এতিয়া চোৱা মেগনেছিয়াম পাৰমাণৱিক সংখ্যা কিমান আমি জানো ছডিয়ামৰ পিছতে কোন আছিলে মেগনেছিয়াম আছিলে মেগনেছিয়াম পাৰমাণৱিক সংখ্যা কি 12 তেনেহ'লে ইয়াৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনটো চেঞ্জ হ'ব এটা হ'ব চোৱা হ'ব 2.10টা হ'লেই 10 কেইটা 12টা এতিয়া ক্লৰিনটো আছে চাবা ইয়াত কিন্তু ক্লৰিন কেইটা পৰমাণু আছে ক্লৰিনৰ পৰমাণু দুটা আছে সেই কথা ধ্যান দিব আগতো ছডিয়াম ক্লৰাইড আছিলে ক্লৰিন এটা ইয়াত আহিলে কি ক্লৰিন দুটা সেই কথা মনত ৰাখিবা খালি হ'ব এতিয়া চোৱা কিন্তু একে হ'ব এইটো হ'ল ছডিয়ামৰ ঠাইত কি হ'ব ইয়াত মেগনেছিয়াম মই চোৱা অলপ এডিট কৰিছোঁ মই লিখিবলৈ অসুবিধা আছে সেইকাৰণে মই ইয়াত লিখিছোঁ তোমালোকে কিন্তু ভালকৈ লিখি ল'বা মেগনেছিয়াম ইলেক্ট্ৰন সজ্জা 2.8.2 চেম এতিয়া চাওঁ এই ছডিয়ামৰ ঠাই এইকেইটা মোহাৰিব লাগিব মই কৈ আছোঁ কি প্ৰত্যেকটো মৌলৰ বহিঃকক্ষটো 8টা ইলেক্ট্ৰন কৰিব বিচাৰে হ'ল 8টা ইলেক্ট্ৰন কৰিবলৈ যাওঁতে তাৰ শ্বৰ্টকাট যিটো সেই শ্বৰ্টকাটে কৰিব কিন্তু উজু শ্বৰ্টকাটটো হ'ল আমাৰ কাৰণে উজু কাম এতিয়া আহিলে মেগনেছিয়ামৰ কি লিখিছিলোঁ আমি গঠনচিত্ৰ এতিয়া চোৱা মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান আছে 2.8.2 হ'ল নহয় ইয়ালৈকে বুজি পালোঁ তেতিয়া কি কৰিবি এই বহিঃকক্ষটো কি হ'ব বিচাৰে বহিঃকক্ষটো 8টা ইলেক্ট্ৰন কৰিব বিচাৰে চ' হ'ব ইয়াৰ শ্বৰ্টকাট কোনটো হ'ব 2.8.2 আৰু 8টা কৰিব যাওঁতে 6টা ইলেক্ট্ৰন কি কৰিব লাগিব 6টা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব আৰু 2টা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব চ' 2টা ইলেক্ট্ৰন ত্যাগ কৰিলে 2.8 পালে 6টা ইলেক্ট্ৰন কৰিলে 2.8.8 পাব কোনটো কাট উজু 2টা ইলেক্ট্ৰন এৰি দিয়াটো উজু গতিকে সি 2টা ইলেক্ট্ৰন এৰি দিয়ে গতিকে কি লিখিব পাৰোঁ 2টা ইলেক্ট্ৰন এৰি দিলে গতিকে 2+ হ'ব কেইটা ইলেক্ট্ৰন এৰি দিলে 2টা ইলেক্ট্ৰন এৰি দিলে বুজিলা এতিয়া চোৱা ইয়াত আকৌ ক্লৰিন পৰমাণু কেইটা আছে 2টা আছে এটা ক্লৰিন পৰমাণু কেইটা ল'ব এটা ল'লেহে সুস্থিৰ হ'ব 2টা আছে যে গতিকে ইয়াত 2টা ইলেক্ট্ৰন নাই জানো সেই 2টা ইলেক্ট্ৰন ভাগ বতৰাই ল'ব ক্লৰিন 2টা আছে নাই সেই ক্লৰিন 2টাক মানে 2টাক এটা ইলেক্ট্ৰন ইয়াত বহিব এটা ক্লৰিনত এটা ইলেক্ট্ৰন ইয়াত বহিব মানে 2টা মিলি যাব এতিয়া আমি ইয়ালৈকে বুজি পালে এইখিনিয়ে লিখিম হ'ল নাই এতিয়া চোৱা আমি এইখিনি কমপ্লিট মোহাৰি পেলাম চ' মেগনেছিয়াম দেই মেগনেছিয়ামৰ বহিঃকক্ষত কেইটা ইলেক্ট্ৰন আছিলে 2টা আমি সেই 2টাকে লিখিছোঁ 2টা ইলেক্ট্ৰন নেক্সট আহিলে ক্লৰিনৰ ইলেক্ট্ৰন কেইটা বহিঃকক্ষত 7টা থাকে 1 2 3 4 5 6টা কেইটা 7টা ক্লৰিন পৰমাণু 2টা হয়নে এটা 2টা আমাক দেই 1 2 3 4 5
6টা কেইটা 7টা ইলেক্ট্ৰন লিখিলোঁ বহি কক্ষৰ ইলেক্ট্ৰন লিখিব লাগিব এতিয়া কি হ'ব এই ইলেক্ট্ৰনটো ইয়ালৈ যাবগৈ আৰু এই ইলেক্ট্ৰনটো ইয়ালৈ যাব হ'লনে এতিয়া কি হ'ব চাওঁচোন কৰিলে কি হ'ব মেগনেছিয়ামে 2টা ইলেক্ট্ৰন ত্যাগ কৰিলে গতিকে 2 প্লাছ হ'ল বুজি পালোঁ আকৌ চোৱা ক্লৰিন যাওঁ ক্লৰিন কেইটা আছে ক্লৰিন বহি কক্ষত আছিলে কেইটা 7টা এই 7টা লিখিলোঁ হ'লে এই 7টা হ'লে সম্ভৱ 7টা 1 2 3 4 5 6 7টা এটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰিলে 8টা কৰিলে কিন্তু ক্লৰিন পৰমাণু আছে কেইটা আছে ক্লৰিনে এটা ইলেক্ট্ৰন এইটো হ'ব আছে কেইটা 2টা ক্লৰিন আছে কেইটা 2টা এইটো হ'ল কি মেগনেছিয়াম ক্লৰাইডৰ গঠন চিম্পল হয়নে এতিয়া চাওক 2টা পৰমাণু ক্লৰিনৰ 2টা পৰমাণু 8টা কৰিলে না কাৰণ এটা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ লগে 8টা তাৰপৰা ইয়াত 2টা ইলেক্ট্ৰন আছিলে যে ইটো ক্লৰিনে গ্ৰহণ কৰি কি কৰিলে 8টা গঠন কৰিলে তো বুজি পালোঁ নাই হৈ গ'ল এইটো হ'ল কি মেগনেছিয়াম ক্লৰাইডৰ গঠন চিত্ৰ মানে ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত কি আছে আকৰ্ষণীয় শক্তি আছে তো বুজি পালোঁ এইটো হ'ল কি মেগনেছিয়াম 2 নম্বৰ কাৰণ ধন্যবাদ হৈ গ'ল বুজি পালোঁ হ'ব নহ'ব বুজি পালোঁ কিতাপত আছে ধুনীয়াকৈ চাই ল'বা আৰু যদি বুজা নাই বোলে আমাৰ আয়ন যৌগ বহুত ধৰণৰ আছে তোমালোকে ছডিয়াম অক্সাইড হয় নহয় Na2O মেগনেছিয়াম অক্সাইড কপাৰ ক্লৰাইড হয় নহয় সেনেকৈ মেগনেছিয়াম ছালফেট বা সেইবোৰ নালাগে ইমান ডাঙৰ কমপ্লেক্সবিলাক এইকেইটাকে বেছিকৈ আহি থাকে ছডিয়াম ক্লৰাইড মেগনেছিয়াম ক্লৰাইড ছডিয়াম অক্সাইড হয় নহয় বা পটাছিয়াম ক্লৰাইডৰ গঠন চিত্ৰবিলাক মানে আঁকি চাবাচোন প্ৰত্যেকটো মৌলে বহিকক্ষত 8টা কৰিব বিচাৰে সেই কথা চিম্পল কনচেপ্ট মনত ৰাখিবা অষ্টক নিয়ম পালন কৰে বুলি মনত ৰাখিলে হ'ল পাৰিবা ভিডিঅ' লাইক পালে কমেণ্ট কৰিবা আৰু নতুন নতুন যদি আহিছে কোনোবা ভিউৱাৰ তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'বা নতুন নতুন ভিডিঅ' আৰু কিবা যদি বুজি পোৱা নাই তোমালোকে মোলৈ জাষ্ট কমেণ্ট কৰি দিবা মই সেইটোৰ ওপৰত ভিডিঅ' বনাই দেখাম হ'বনে যদি ইয়াতো বুজা নাই তোমালোকে আকৌ কমেণ্ট কৰিবা চা বুজি নাপালোঁ আকৌ বুজাই দিম বেলেগকৈ হ'ব আৰু মই ইয়াৰ পিছত আয়ন যৌগ পঢ়িলোঁ আয়ন যৌগৰ ধৰ্মবিলাক পঢ়িবা গলনাংগ উতলাংগ কিয় বেছি সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপৰা সহযোগ যৌগৰ গঠন চিত্ৰ যেনে মিথেনৰ গঠন চিত্ৰ ফুট চিত্ৰ সেইবিলাক পঢ়িবা যদি এইবিলাক ভিডিঅ' বনাব লাগে মই বনাই দিম হ'বনে থেংক ইউ